গোপীসকল ব'লা পুনৰ পানীলৈ ব'লা ব্যৱস্থা হৈয়ে এতিয়া আমি কেনেকৈ যাম গোপীসকল তোমালোকক বস্ত্ৰ লাগে যদি পাৰলৈ উঠি আহা আহা গোপীসকল লজ্জা পৰিহাৰ কৰি পাৰলৈ আহা হে কমলনয়ন আমাক বস্ত্ৰ দিয়া পানীত থাকি আমাৰ শৰীৰ জাৰত কঁপিব ধৰিছে আমাক বস্ত্ৰ দিয়া গোপাল আমাক বস্ত্ৰ দিয়া হে কানু যদি আমাক বস্ত্ৰ নিদিয়া তেন্তে আমি নন্দৰ ৰজাৰ আগত সকলো কথা কৈ দিম গোপীসকল তোমালোকে নিজ মুখেৰে মোৰ দাসী বুলি স্বীকাৰ কৰিছা এতিয়া মোৰ বাক্য ৰাখিব লাগিব হে বাসুদেৱ এই অৱস্থাত আমি তোমাৰ বাক্য কেনেকৈ পালন কৰিম তেন্তে গোপীসকল মোৰ গাত কোনো দুখ নাই তোমালোকে নিজ ইচ্ছামতে যি কৰা কৰা এতিয়া কি কৰা যায় আহা আহা সখীসকল কষ্ট পাবৰ বাবে আমি সকলোৱে কৃষ্ণক স্তুতি কৰোঁ প্ৰণাম কৰিলে প্ৰায়শ্চিত্ত হ'ব লাগে দেৱতাক জানো এক হস্তে প্ৰণাম জনাই দুয়ো হস্তে প্ৰণাম কৰিলেহে তোমালোকৰ ব্ৰত সমাধা আৰু শুনা ভকতৰ মায়া চেত কৰি মন প্ৰাণ এক কৰাটো মোৰ কৰ্তব্য জানিব পাৰি তোমালোকৰ বস্ত্ৰ হৰণ কৰি মায়া ছেদ কৰিলো যি আশালৈ তোমালোকে কাত্যায়নী ব্ৰত পালন কৰিছা সেই আশা অৱশ্যেই পূৰণ হ'ব কিন্তু চিৰকালৰ কাৰণে নহয় যেতিয়া শৰৎকাল আহিব বৃন্দাবনত মই তোমালোকৰ মনোৰথ অৱশ্যেই পূৰণ কৰিম
গোপীসকল, তোমালোকে এতিয়া বস্ত্ৰ পৰিধান কৰা। লোৱা। মহাভক্তা গোপিনীসকল, তোমালোকে এতিয়া নিজ নিজ গৃহলৈ যোৱা। অহা সনতৰ পূৰ্ণিমাত মই তোমালোকৰ মনোৰথ অৱশ্যেই পূৰণ কৰিম। যোৱা যোৱা গোপিনীসকল, নিজ নিজ গৃহে যাত্ৰা কৰা। কামনা মিহলি প্ৰেম বিচাৰিছে মোৰ, কিন্তু কামনা বাসনাতে আবদ্ধ থাকিলে পাব জানো মুক্তিৰ পথ? অৱশ্যে যিজনেই যি ভাগেই বিচাৰে তেনেদৰেই ধৰা দিম মই। ভক্তই বিচাৰে প্ৰেম ভক্ত বৎসলৰ, একান্ত ভক্তজনে ভগৱন্তৰ সুহৃত বান্ধৱ। গোপী হবৰ প্ৰেম হব ভগৱত ভক্তি প্ৰেম, তেওঁলোক হব মোৰ শ্ৰেষ্ঠ ভকত। চাওঁ বাৰু কোনেনো কি ভাবে লয় মানিক বুটলি। গোপীসকলৰ বস্ত্ৰ হৰণ কালত মই
তেওঁলোকৰ লগত বৃন্দাবনত ৰাসক্ৰিয়া কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। এতিয়া মই মোৰ বংশীৰ ধ্বনিৰে তেওঁলোকৰ মন প্ৰাণ আলোকিত কৰি তোলো।
হে প্ৰভু ব্ৰজধন, তোমাৰ ভুৱন মোহন বেণুৰ মাতত ৰাধা আজি হাউলি বাউলি। দেখা দিয়া প্ৰভু মোক, দাৰুণ বেদনালৈ ৰাধা আজি প্ৰিয়মা। হে যদুৰাই, ৰাধাৰ আকুল প্ৰাণ কৰাহি শীতল। নালাগে, নামানো মই কাৰো নিন্দা গঞ্জনা। কানু, রাধা, কানু, 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 কানু। তুমি এনে কৃপাময় দয়াৰ সাগৰ, তুমি এনে ত্ৰাণকৰ্তা, তুমি এনে অগতিৰ গতি। নালাগে, নালাগে তুমি ৰাধাক চালনা কৰিব। আজি মই নিজকে উৎসৰ্গিম যমুনাৰ প্ৰবল সোঁতত। রাধা, কে রাধা? বুঝিছো তোমার মন, অতি ভক্তা তুমি মোর। প্ৰভু, এই দাসী সেৱা গ্ৰহণ কৰা। তুমি থাকা গকুলৰ নন্দৰ ঘৰত, আৰু মই থাকো আয়নৰ পোতাহালত বন্দিনী হৈ। কিমান যন্ত্ৰণা সহিম প্ৰভু। ৰাধাৰ কিদৰে কটাইছে জীৱন, তুমি এবাৰ চকু মেলি নোচোৱা কিয় প্ৰভু? চকু মেলি নোচোৱা কিয়? কুটিলা নন্দিনী মোৰ, যাওঁ বুলি কেনিবা ওলাই চাই থাকে নীলগৰ পৰাই। প্রাণাধিকা দেবী, আদ্য শক্তি তুমি। পাহৰিলা কিয় তুমি গোকুলৰ গোলকধাম আৰু শ্ৰীদামৰ হাত? পাহৰিলা কিয় তুমি অতীতৰ কাহিনী? এতিয়া যদিও আছা পৃথক ঘৰত, তথাপি আত্মু বোলে বিচ্ছেদ। তোমাৰ মহাভক্ত শ্ৰীদামৰ হাত নিত্যান্তই ভুগিব লাগিব আমি। মনুষ্য লোকত পৰি পাহৰিছো নিজকে সময়। তুমি, দাদা আৰু মই নহওঁ সামান্য নৰ। মাত্ৰ পৃথিৱীৰ ভাৰ সংহাৰৰ হেতু পাতিছো বিচিত্ৰ ধেমালি। তোমাৰে প্ৰাৰ্থনাতে পাতিম বুলি ৰাখলীলা মৰ্ত্য লোকৰ। কৰিছিলো অংগীকাৰ তোমাৰ আগত। সেই হেতু অহা শাৰদীয় পূৰ্ণিমা ৰাতিত পাতিম সেই ৰাসলীলা প্ৰতিজ্ঞা পূৰণৰ হেতু। মনুষ্য লোকত পৰি পাহৰি আছিলো গোলকধাম আৰু শ্ৰীৰামৰ সামৰ কথা। তোমাৰ কৃপাতে হ'ল মোৰ পূৰ্ণজ্ঞান লাভ। প্ৰভু, জনমে জনমে ৰাখি বুলি উঠাই দিয়া তোমাৰ চৰণত। প্রাণাধিকা দেবী, আহা যাওঁ এতিয়া বৃন্দাবনলৈ। অহা শৰতৰ পূৰ্ণিমাত ৰাসক্ৰিয়া কৰাৰ সময়। তেতিয়াই তোমাৰ মনোকামনা পূৰ্ণ কৰিবা। এতিয়া যাওঁ ব'লা।
আহিছনে দেখিছানে বাৰু কলৈ গৈছে এই হাতীখন কলৈ গৈছে বাৰু বোলো শুনিছনে আহিছ নাই এই ৰাতিখন তাহাঁতি কলৈ গৈছে বাৰু সেই ৰাতিখন যে তাহাঁতি ক'বালৈ গৈছে বেলেগৰ লগত এইটো নাইতো না হ'বই নোৱাৰে মই তাইক বহুত ভাল পাওঁ তাইক মই বিশ্বাস কৰোঁ তাই বেলেগৰ লগত কেতিয়াও এইটো হ'ব নোৱাৰে বোলো আহিছনে কথা এষাৰ নুশুনেও পেটত সেইডাল লৈ পাওঁ ইমান কেনেকে গৈছে হয় ময়ে যাব নোৱাৰিছো বোলো আহিছনে নাহে এইবোৰ খঙতে কেতিয়াবা একদম দি দিবলৈ মন যায় কিন্তু নোৱাৰো তাইক ভাল পাই পেলালো বোলো আহিছনে নাহে ভাগৰো লাগিছে অকমান বহিয়ে লওঁ হেল্ল' মানুহজনী কেনি গ'লে হেল্ল' কেনি গ'লে এতিয়া মই কি কৰো মোক এতিয়া ধৰিব সৰুতে কৈছিলে এই ভূতে হেনো এই সৰিয়হ হলে ভয় কৰে এতিয়া মই আকৌ ইয়াত সৰিয়হ ক'ৰ পৰা পাম এই বালি এমুঠিকে লৈ এই ইয়াক ভয় খুৱাও নামাৰিবি মই ভূত নহয় কোন জয় মই জয়হেন আকৌ জয়হেন তই কৰ জয়হেন তই মোক চিনি নাই পোৱা তই ভদ্ৰহেন হয় নাই হয় সেইকাৰণে তোক চবে অভদ্ৰ বুলি কয় আকৌ দেখি পিছে এই মাছ জানিনো তই ইয়ালৈ কেলে আহিলি কেলে আহিলো মই কি কম হয় ধুনীয়াকে দিনত বৰশী বাই ইমান ডাঙৰ মাছ এজনী পাইছিলো ধুনীয়াকে বনালে মানুহজনীয়ে বনালে গধূলিয়া আঞ্জা ধুনীয়াকে দিছে ময়ো বহিছো খাবলৈ বুলি তাইও দিলে মই প্ৰথম গৰা খাইছো খালো দ্বিতীয় গৰা খাইছো গিলিছো তৃতীয় গৰা বুলি মাতিছো বোলো হেৰা বোলো আনা তাই প্ৰথমবাৰ দিলে আকৌ মাতিছো হেৰা অকমান দিয়া তাই জেং খাই যিভাগে কলে হেৰা বোলে আপোনাৰ ইমান অকমানি পেটটিত ইমান গাল কেনেকে সোমাইছে তুমি কি কলা মইহে জানো এই ক্ষীণ মানুহ হ'ব বাৰু কিনো এই নাওহলীয়া পেটত যায় এগাল মান সোমাই বুলি কিন্তু পাছৰ পৰা আকৌ যেতিয়া মাতিছো তাই নাই নহয় মাত বুং নাই কি হ'ল নাজানো মই ভাবিলো সেই যদি গলেই নেকি তাৰপিছত ওচৰলৈ গৈ চাইছো তাই নাই কেনি গল মানে এনেকে লৈছে মুখতে দৌৰ মাৰিছে মই কৈছো নাযাবি ৰাতিখন তাই নুশুনে যায় কিন্তু তাই কেনেকে পেটত সেইডাল লৈ ইমান দৌৰ মাৰিছে মই এইটোৱেদি মোৰ 11টা তেতিয়াহ'লে তই চা মই তাইক কিমান ভাল পাওঁ বহুত ভাল পোৱা গম পাইছো কথাতে কয় নহয় পিছে তুমি ইয়াত কিয় নকবা তোমাৰ মই একে অৱস্থা নকবা বুলি ক'লেও কবই লাগিব কোৱা কবই লাগিব গধূলি সময়ত কাম বন বিলাক কৰি মই বোলো হাত তিয়াই লোৱা সেই বুলি তিয়ালা তাৰপৰা মানুহজনীক মই কৈছো নহয় মানুহজনী কি বুলি ক'লা বোলো হেৰা মোৰ এই ধুতিখন লৈ আনাচোন ধুতিখন নহয় তোমাৰ ধুতিখন মোৰ ধুতিখন কলো নহয় বুলি তাই কৈছে কি বুলি কৈছে ক'ত আছে মই বোলে বিচাৰি পোৱা নাই নিজৰ মানুহজনী হৈ মোটাটোৰ ধুতিখন বিচাৰি পোৱা নাই আচৰিত কথা তোমাৰ মানুহজনী বেলেগৰ লগত ঠিক নাই কিন্তু তাৰপৰা বুজিছা মই মাতি আছা তাই মাত নাই নহয় মাত নাই বুবা নি তাই বুবা নহয় কি মাতে তাৰপৰা বোলো মই এই কথাই নহয় এই ভিতৰৰ পৰা এপাক গৈ চাই আহো চালাগৈ সেই বুলি মই গলো কলৈ গলা
ভিতৰলে ভিতৰলে মানে আকৌ কেলে মোৰ ধুতিখন আকৌ মই আকৌ বেলেগ ভাবিছিলো তাৰপা গলো নহয় গলা গৈ দেখিলো কি দেখিলা মানুহজনী ভিতৰত নাই মানুহজনী ভিতৰত নাই কলৈ গ'ল তুমি যিফালে আহিছা সেইফালে তাইও এই ৰকম দৌৰিছে নহয় মই এতিয়া বুজিলো বুজিলা তোমাৰজনী মোৰজনী একেটা লগতে তুমি একাকে গম পালা গম পালা মানে আজিকালি কি হৈছে দেখা নাই ইটোৱে ইটো মানুহজনী নিয়ে সিটোৱে সিটো মানুহজনী নিয়ে গোটেই পৃথিৱীখন উল্টা হৈ গৈছে আমাৰ কৈছে একো নাই তুমিও মই আনিলো আকৌ এইটো হয় বাৰু মোৰ পিছে শক্তি আছে আকৌ দেই একদম বিজয় ভক্তি তুমিও এঘাত আনিবা ময়ো এঘাত আনিম ব'লা ব'লা বিচাৰি যাওঁ তুমি আগে মই পাছে পাছে মই আগে আগে যাম মই পাছে পাছে যাম আহা ব'লা Oh
প্ৰতিশ্ৰুতি মতে আমি আহি পালো সকলোতে কিন্তু কিন্তু কানো কওঁ প্ৰতিশ্ৰুতি দিছিলা আমাক সেইকাৰণে তোমাৰ কাৰণে এই ঠাই প্ৰতিপত্ৰ আত্মসংগত পালো আহি বৃন্দাবন কিয় কিয় বাৰু চালনা কৰিছা আমাক সখী নিষ্ঠুৰ কানুৱে বুজা নাই আজি অন্তৰৰ কাকুতি আমাৰ বুজা হলে চাতুৰিৰে চল কৰি বিৰহত জৰ্জৰিত কৰিব কিয়নো বলা বলা গুঠি যাওঁ আমি এই স্থানেৰে গোপীসকল কে মোৰ মহাভক্ত গোপিনীসকল তোমালোকৰ কি হ'ল তোমালোকে ইমান গহীন ৰাতি এই বনৰ মাজলৈ অহাৰ কাৰণ কি ব্ৰজবাসীৰ কিবা অমংগল হৈছে নেকি তোমালোকৰ সকলোৰে কল্যাণ নে এই মাঝ ৰাতি তোমালোক ইয়ালৈ অহাটো উচিত হোৱা নাই এই বনৰ মাজত অনেক হিংস্ৰ জন্তু আৰু প্ৰেত পিশাচে বাস কৰে গতিকে যোৱা হে গোপীগণ নিজ স্থানে বাস কৰা পতিপুত্ৰ সমে অন্যথা জগতে কৰিব কুৎসা নন্দতনয় হে কৃষ্ণ তুমি ইমান নিদাৰুণ তোমাৰ হৃদয় ইমান কঠিন নে কিয় আমাৰ হিয়াত আঘাত আনিছা প্ৰভু কিয় আমাৰ হিয়াত আঘাত আনিছা হে বনমালী আমি সংসাৰৰ মায়ামোহ সকলো ত্যাগ কৰি তোমাৰ কাষলৈ লৰি আহিছো তুমি তাই এক মুহূৰ্ততে ভংগ নকৰিবা গোপাল ভংগ নকৰিবা তুমি জগতৰ স্বামী তোমাৰ চৰণ সেৱা কৰি সকলো কষ্ট হৈছো গতিকে তুমি ইমান নিদাৰু কথা কৈ আমাৰ মনত আঘাত নিদিবা আমাৰ মনত আঘাত নিদিবা চিৰকাল আশা কৰি তোমাৰ চৰণ সেৱা কৰিছো সেই আশা ভংগ নকৰিবা গোপাল সেই আশা ভংগ নকৰিবা তোমালোক হৈছা নাৰী তাতে তোমালোকৰ ঘৰত পুত্ৰ কন্যা স্বামী সকলো বৰ্তমান নাৰীৰ প্ৰধান ধৰ্ম হৈছে স্বামীক সেৱা কৰা নিজৰ স্বামীক এৰি ইমান গহীন ৰাতি এই বনৰ মাজলৈ অহাটো মহান্যায় গতিকে তোমালোকে এতিয়া নিজ নিজ গৃহলৈ যোৱা
হাঁহি তোমাৰ সুমধুৰ বেণুৰ মাত শুনি কামানলে পুৰি মৰো। আমাৰ আশা ভংগ নকৰিবা প্ৰভু, আমাৰ আশা ভংগ নকৰিবা। হে স্বামী, কষ্ট শৰৎকালত তুমি আমাক বৃন্দাবনত শৰৎকালৰ পূৰ্ণিমাতে মিলন ঘটোৱাৰ যি প্ৰতিশ্ৰুতি দিছিলা, সেই দিন ধৰি আমাৰ আনৰ কাষত যাবৰ মনে নাযায়। সেই গৃহকামো সুখ যেন নালাগে। হে সুললিত বংশীধাৰী, তোমাৰ নৃত্যৰে আজি বৃন্দাবন আলোড়িত কৰা, আৰু সেই সুৰতে আমাৰ মন প্ৰাণ উত্তাল হওক। নাচা নাচা বনমালী, তোমাৰ বংশী পুনৰবাৰ ফুকাই দিয়া। সেই গোপীসৱ, তোমালোকৰ প্ৰেম ভক্তিত মই ধন্য হলো। আজি অৱশ্যে মই তোমালোকৰ মনোকামনা পূৰ্ণ কৰিম। আহা আহা গোপীসকল, দুখ ত্যাগ কৰা, মোৰ সংগে নৃত্য কৰা। তুমি দিয়া বৃন্দাবনত আনন্দৰ ঢৌ।
কামনা আমাৰ চকুত ধূলি মাৰি কানাই কানাই কেনি গ'ল? সখীসকল
দুমোৰ